ৰহ পোৱালিকেইটাক উঠাই দিওঁ গৈ ৰহ উঠা উঠা ইমান পঢ়া ছোৱালী ইমান দেৰিলৈ হৈ নাথাকে নহয় উঠা উঠা এই নালাগে উঠা বৰা তোমাকে মই স্কুল থৈ আহোগৈ বহি লোৱা হ'ল Mama, তোমাৰ স্কুল পালোহি যোৱা দেই মই যাওঁ বাই বাই যি দেৰিয়ে হ'ল তাই বহি আছে বলা আজি দেৰিয়ে হ'ল অকমান তুমি কিতাপ ওলোৱাই নাই বাইদেউ আহিলে আপুনি বহক মই চাহকাপ লৈ হ'ব দিয়ক এইকেইটা ইমান ভাল হোৱা নাই গম পাইছা তুমি আকৌ লিখা চোৱা এইটো বটো এনেকে নিলিখে নহয় তোমাৰ উল্টা হৈছে চাও বটো এনেকৈ লিখে চোৱা তুমি চাই যোৱা দেই এইটো দেখিছা এইটো 3 নম্বৰ চিনডালত দিবা তাৰপিছত এইটো এনেকৈ এইটো কি ব এইটো এটা তুমি এনেকৈ লিখা চাহখিনি টিউচন বাইদেউলৈ লৈ যাওঁ একাপ তাই কাৰণে লৈ যাওঁ মোৰো হৈছে সময় হলেই গাখীৰ গিলাচ নাখাও পিছত খাম দিয়া নহলে লৈ যাওঁ তুমি এডোখৰকে খোৱা লোৱা ইমান ঠাণ্ডা পৰিছে যি হলকে ভাতকেইটা বনালো মোৰ ভোক লাগিছে ভাতখিনি হলে তৰকাৰীখিনিহে মা দিয়া মোক বহুত ভোক লাগিছে লোৱা তোমালোকক ইমান কষ্ট কৰি ডাঙৰ দীঘল কৰিছো হয় টিউচনো দিছো তোমালোকে ডাঙৰ হৈ মোক চাবানে নাচাবা চাম দিয়া মা এতিয়া ৰাতিপুৱা স্কুল যাব লাগিব হা খোৱা
এক কোনে দি থৈ গ'ল শুইয়ে দীপ কল নাহিল দেখোন সি জুমনৰ লগত আহি আছে ভাতকেইটা খাই লৈ আহি মই নাখাওঁ কিয় মই হোটেলতে খাই আহিলো দিয়া নহ'লে মই তোমাৰ কাৰণে ৰখি আছিলো মই ভাত খোৱাই নাই আজিৰ পৰা মোৰ কাৰণে ৰখিব নালাগে মই বাহিৰতে খাই আহিম দিয়া সৰুৰে পৰা ইমান ডাঙৰ কৰিলো এতিয়া এয়াহে ব্যৱহাৰ ইমান বছৰ হ'ল ইহঁতৰ মুখ কেইখনে দেখা নাই হ'ব দিয়ক দুখ নকৰিব ইহঁতৰ বিয়া বৰ ধুমধামে গ'ল ন পুতেৰে বিয়া পাতাৰ পাছত কলৈ গ'ল জানাই দেখোন চহৰৰ ছোৱালী বিয়া পাতিছে চহৰলৈ গ'ল আকৌ এইটো ছোৱালীজনী তোক এটা কথা কোৱাই নাই কি কেইদিনমান আগতে ৰমেনে কৈছিল প্ৰিয়া আৰু দীপ ওচৰে ওচৰে আছে কি জানিবও পাৰে চহৰত অহা যোৱা কৰি থকা মানুহ ঐ তই এটা কাম কৰ ৰমেনৰ পৰা ঠিকনাটো লৈ ল তাৰ পাছত আমি দুজনীয়ে যাম দে যদি ঠিকনাটো পাওঁ কাইলৈ যাম কাইলৈ নোৱাৰিম পৰহিলৈহে যাম হ'ব দে আপুনি অফিচাৰলৈ যাব ওলালে নেকি মোক ঘূৰি যাম দিয়াচোন ৰবা মা কই আপোনালোকে ইয়াত আপোনালোকে আহিছে মই ভিক্ষাৰী বুলিহে মোক তোমালোকৰ খবৰ ৰমেনে দিলে মানে তোমালোকৰ মায়ে লাহে লাহে নোৱাৰা হৈ আহিছে সেইকাৰণে মই ইয়ালৈ লৈ আনিলো আপুনি এইবোৰ কি কৰিছে মই মাৰ অশান্তি নলোৱা কাৰণে এওক ইয়ালৈ লৈ আনিলো এতিয়া আকৌ এইবোৰ কাৰণে আৰু মোকো একো নকবা তাই যি কয় সেয়াতে আজি দীপ তুমিও তোমালোকৰ মায়ে আমি যাওঁ বলক নহলে সি এনেকুৱা কৰিব বুলি ভাবাই নাছিলো ঐ সি যেনে পিয়া নহয় মা আমাক যে সেইকেইজনী আইতা যেন চাইছিলে সেইকেইজনী আইতা গানো একেবাৰে নাজানো কৰ বাৰু ভিক্ষাৰী হবলৈ আমাক দেখিও নেদেখা হৈ গুচি গ'ল সৰুৰে পৰা ইমান কষ্ট কৰি ডাঙৰ কৰিলো আজি মোৰ এই অৱস্থা হ'ব দে দুখ নকৰিবি সিহঁতৰ নিচিনা ল'ৰা ছোৱালী মাক দেউতাকে বৃদ্ধাশ্ৰমত থাকে গৈ চব ল'ৰা ছোৱালী একে নহয় এতিয়া আপোনালোককে চাওকচোন বিয়া পাতিও একেলগে আছে